নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 2026 বৰ্ষৰ সৰস্বতী পূজা। যদি আপোনাৰ সন্তানৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম, পঢ়া শুনা কৰিবলৈ মন নকৰে বা পঢ়া শুনাত বাধা বিঘিনি আহি পঢ়াৰখিনি মনত নাথাকে, আপুনি আশা কৰা ধৰণেৰে পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই, তেনে নিজৰ পঢ়াৰ টেবুলত সন্তানৰ হাতেৰে এটা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব। পঢ়া শুনাত চোকা হৈ পৰিব, পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু পঢ়াৰ কথাসমূহ মনত থাকি যিকোনো পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। ইয়াৰ উপৰিও যদি পৰীক্ষাত ভাল ফলাফল দেখুৱাবৰ কাৰণে সৰস্বতী পূজাৰ দিনা যদি পৰীক্ষাত লিখিব পৰাকৈ এটা কলমেৰে এটা সৰু উপায় কৰি সেই কলমটো সৰস্বতী পূজাৰ দিনা সৰস্বতী দেৱীৰ চৰণত ৰাখি পাছত সেই কলমেৰে যিকোনো পৰীক্ষাত লিখিব পাৰে বা যিকোনো পৰীক্ষাত সেই কলমটো লগত লৈ যাব পাৰে, মা সৰস্বতীৰ কৃপাত তেওঁ যিসমূহ পঢ়ি যাব বা চাই যাব সেইসমূহ তেওঁৰ কণ্ঠত থাকিব, পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। সৰস্বতী পূজাৰ দিনা স্কুল কলেজত পঢ়ি থকা ল'ৰা ছোৱালীয়ে দুটা ভুল কাম কেতিয়াও কৰিব নালাগে, যাৰ ফলত সৰস্বতী দেৱীৰ কৃপাৰ পৰা বঞ্চিত হৈ পঢ়া শুনাত বাধা আহে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম সৰস্বতী পূজাৰ দিনা সৰস্বতী মাৰ চৰণত কি উপায় কৰিব পাৰিলে কণ্ঠত সৰস্বতী বাস হৈ পঢ়া শুনাৰ ক্ষেত্ৰত থকা বাধা বিঘিনিসমূহ দূৰ হৈ পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰে, পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়ি পঢ়া শুনাত নাম যশ অৰ্জন কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো যিসকলে ভালকৈ চাব, সৰস্বতী পূজাৰ দিনা কামসমূহ কৰি বা উপায় দুটা কৰি নিশ্চিতভাৱে পঢ়াৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰি উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, উপায় দুটাৰ কথা আৰু পূজাৰ দিনা নকৰিবলগীয়া কামকেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা সৰস্বতী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বসন্ত পঞ্চমী দিনটোতেই সৰস্বতী পূজা পতা হয়। ভগৱান শ্ৰীকৃষ্ণৰ কথা অনুসৰি বসন্ত পঞ্চমীত সৰস্বতী দেৱীৰ আৱিৰ্ভাৱ হৈছিল। সেয়েহে এইদিনা কণ্ঠৰ গৰাকী দেৱী সৰস্বতীক পূজা কৰিব পাৰিলে বাগদেৱী সৰস্বতী কণ্ঠত বাস হৈ বাক্য, বুদ্ধি, জ্ঞান, কণ্ঠ আদিত তেওঁৰ কৃপা লাভ হয়। এই বসন্ত পঞ্চমী পৰিছে মাঘ মাহৰ 9 তাৰিখ শুক্ৰবাৰ, জানুৱাৰী মাহৰ 23 তাৰিখে। তিথি আৰম্ভ হৈছে 22 জানুৱাৰী ৰাতি 1:39 পৰা আৰু সমাপ্ত হৈছে 23 জানুৱাৰী শুক্ৰবাৰে ৰাতি 12:28। যিকোনো তিথিৰ পূজা পাৰ্বণ সূৰ্য উদয়ৰ লগত যিদিনা সংযোগ হয় সেই দিনটোতহে কৰা হয়। সেয়েহে উদয় তিথি অনুসৰি 23 জানুৱাৰী শুক্ৰবাৰে সৰস্বতী দেৱীৰ পূজা কৰা হ'ব। সেয়েহে এইদিনা ৰাতি 12 বজাৰ ভিতৰত আজিৰ ভিডিঅ'ত কৰিবলৈ কোৱা উপায় দুটা কৰিব পাৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি দূৰ হ'ব আৰু মা সৰস্বতীৰ বিশেষ কৃপা লাভ কৰি পঢ়াৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। সৰস্বতী পূজাৰ দিনটোত শিক্ষা গ্ৰহণ কৰি থকা ল'ৰা ছোৱালীয়ে ব্ৰত ৰাখি উপবাস কৰিব পাৰিলে সেই ল'ৰা ছোৱালীৰ বাবে অতি মংগলজনক হয়। যদি ব্ৰত বা উপবাস কৰিব নোৱাৰে তেনে এইদিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। মাছ মাংস বা আমিষজাতীয় আহাৰ কেতিয়াও ভক্ষণ কৰিব নালাগে আৰু সৰস্বতী দেৱীৰ পূজাৰ কাম শেষ নোহোৱা পৰ্যন্ত আহাৰ ভক্ষণ কৰিব নালাগে। শাস্ত্ৰ অনুসৰি হাঁহ হৈছে সৰস্বতী দেৱীৰ বাহন। নিয়ম অনুসৰি মাঘ আৰু ফাগুন মাহত যদি হাঁহ নোখোৱাকৈ থাকিব পাৰে ছাত্ৰ ছাত্ৰীসকলে, তেনে তেওঁলোকৰ বাবে অতি মংগলজনক হয় আৰু সৰস্বতী দেৱীৰ কৃপা পৰে। এই দিনটোত পিন্ধা কাপোৰৰ ৰঙৰ ওপৰতো বহু কথা আছে। দেখা যায় যে এইদিনা বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ পচন্দ অনুসৰি নানা ৰঙৰ কাপোৰ পিন্ধি দেৱী মাতাৰ চৰণত সেৱা প্ৰাৰ্থনা কৰে। নিয়ম অনুসৰি দেৱী সৰস্বতী মাৰ চৰণত যেতিয়া সেৱা প্ৰাৰ্থনা কৰা হয় তেতিয়া বগা বা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিহে সেৱা প্ৰাৰ্থনা বা পূজা কৰিব লাগে। তেতিয়া মা সৰস্বতীৰ বিশেষ কৃপা লাভ কৰিব পাৰে সেই ল'ৰা ছোৱালীয়ে। এইদিনা ভুলতো ক'লা কাপোৰ পিন্ধিব নালাগে। দেৱী সৰস্বতীৰ চৰণত কেতিয়াও ক'লা কাপোৰ পিন্ধি পূজা প্ৰাৰ্থনা কৰিব নালাগে। পূজাৰ দিনা যদি ক'লা কাপোৰ পৰিধান কৰি দেৱী সৰস্বতীক সেৱা প্ৰাৰ্থনা কৰা হয় তেনে সেইজনৰ জীৱনত শিক্ষাৰ দিশত বাধা বিঘিনি আহি শিক্ষাৰ দিশত আন্ধাৰ নামি আহে বুলি বিশ্বাস কৰা হয়। সেয়েহে এই দিনটোত ভুলতো ক'লা কাপোৰ পিন্ধিব নালাগে। মুখে মুখে প্ৰচলিত কথা অনুসৰি এইদিনা মাতা সৰস্বতীৰ পূজা কৰা হয় বাবে পঢ়া শুনা কৰিব নালাগে। এই কথাৰ সত্যতা কোনো শাস্ত্ৰত উল্লেখ নাই।
শাস্ত্ৰ অনুসৰি পূজাৰ সময়কণত বা পূজা কৰাৰ ক্ষণকণৰ বাহিৰে অন্য সময়ত পঢ়িব পাৰিলে বা অধ্যয়ন কৰিব পাৰিলে সৰস্বতী দেৱীৰ বিশেষ কৃপা লাভ কৰিবহে পাৰে। এইদিনা দেৱী সৰস্বতীৰ চৰণত কল, কমলা, বগৰী, হালধীয়া ফল আগবঢ়াব পাৰিলে অতি শুভ হয়। কিন্তু এইদিনা পূজা নভগালৈকে শিক্ষাৰ্থীসকলে এইসমূহ ফল কেতিয়াও খাব নালাগে। বিশেষকৈ বগৰী এইদিনা ছাত্ৰ ছাত্ৰীসকলে নোখোৱাকৈ থাকিব পাৰিলে নিজৰ পক্ষে অতি শুভ হয়। কাৰণ বগৰী মাতা সৰস্বতীৰ অতি প্ৰিয় ফল, সেয়েহে দেৱীৰ চৰণত বগৰী আগবঢ়োৱা হয়। পৰাপক্ষত পূজাৰ কাম শেষ নোহোৱাৰ পৰ্যন্ত বগৰী ফল ছাত্ৰ ছাত্ৰীয়ে ভক্ষণ কৰিব নালাগে। সৰস্বতী পূজাৰ দিনা নিজৰ পঢ়াৰ টেবুল অপৰিষ্কাৰ কৰি কেতিয়াও ৰাখিব নালাগে। ইয়াৰ উপৰিও এই দিনটোত নিজৰ পঢ়াৰ সামগ্ৰীসমূহ কিতাপ, বহী, কাগজ পত্ৰ, কলম আদি সৰস্বতী জ্ঞান কৰি শ্ৰদ্ধা ভক্তি কৰিব লাগে। এইদিনা ভুলতো নিজৰ কিতাপ পত্ৰ বা পঢ়াৰ সামগ্ৰী আনক দিব নালাগে। ইয়াৰ ফলত মাতা সৰস্বতীৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। ফলত পঢ়া শুনাৰ জীৱনত বিভিন্ন বাধা বিঘিনি আহি পঢ়া শুনাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত পিছ পৰিবলগীয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক সৰস্বতী পূজাৰ দিনা কোন দুটা উপায় কৰি ৰাখিব পাৰিলে পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰে, পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি হৈ পঢ়া শুনাত থকা সকলো বাধা দূৰ হয় আৰু মাতা সৰস্বতীৰ কৃপাত পঢ়া শুনাৰ ক্ষেত্ৰত অধিক সুফল লাভ কৰিব পাৰে। যিসকলে পঢ়া শুনাত উন্নতি কৰিব বিচাৰে, পৰীক্ষাসমূহত সুনাম অৰ্জন কৰাটো কামনা কৰে, সেইসকলে সৰস্বতী পূজাৰ দিনা সৰস্বতী মূৰ্তি বা ফটোৰ সন্মুখত এই উপায় নকৰাকৈ কেতিয়াও নাথাকিব। যদি কৰিব পাৰে, মা সৰস্বতীৰ বিশেষ কৃপাত আপুনি যি পঢ়িব সেই সকলো কথা আপোনাৰ মনত থাকিব আৰু কণ্ঠত সৰস্বতী বাস হ'ব। এই উপায় ঘৰৰ পঢ়া শুনা কৰা টেবুলত যদি সৰস্বতী ফটো বা মূৰ্তি আছে তাতো কৰিব পাৰে আৰু বিদ্যালয়ত যি দেৱী মূৰ্তি প্ৰতিষ্ঠা কৰে তাতো কৰিব পাৰে। সৎভাৱে ভক্তি ৰাখি যদি কোনো ছাত্ৰ ছাত্ৰীয়ে এই উপায় কৰে, তেওঁ কেতিয়াও পঢ়া শুনাত পাছ পৰি থাকিব নোৱাৰে আৰু আশা কৰা ফলাফল নোপোৱাকৈ কেতিয়াও নাথাকে। পূজাৰ দিনা ৰাতিপুৱা স্নান কৰিব। স্নান কৰি বগা বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। সৰস্বতী দেৱীৰ মূৰ্তি বা ফটোৰ সন্মুখত বগা আৰু হালধীয়া ফুল আগবঢ়াব আৰু এগছি বন্তি জ্বলাব। ইয়াৰ পিছত এটা আহঁত পাত, 5বিধ হালধীয়া ফল বা 3বিধ হালধীয়া ফল সৰস্বতী দেৱীৰ বাবে আগবঢ়াব। কল, কমলা, বগৰী এই 3বিধ হালধীয়া ফল আগবঢ়াব পাৰিলেও হ'ল। ইয়াৰ পিছত হালধি গুড়ি আৰু মিঠাতেল মিহলাই এটা পেষ্ট তৈয়াৰ কৰিব। সেই পেষ্টটোৱে নিজৰ কপালত এটা ফোঁট ল'ব। যদি আপোনাৰ সন্তান সৰু হৈ থাকে, তেনে মাক দেউতাকেও এই উপায়টো সন্তানক কৰিব পাৰে। সন্তানৰ বাবে কৰি তাৰ পৰা এটা ফুট সন্তানক দিব লাগে। আপুনি যিটো আহঁত পাত সৰস্বতী দেৱীৰ বাবে আগবঢ়ালে, সেই আহঁত পাতটোত যিজনে পঢ়াৰ ক্ষেত্ৰত উপায়টো কৰিছে, যিজনৰ বাবে কৰিছে আপুনি, সেইজনৰ অনামিকা আঙুলিৰে বা কোনোবা শিক্ষাৰ্থীয়ে যদি নিজে কৰিছে, তেওঁ নিজৰ অনামিকা আঙুলিৰে সেই পাতটোত এং শব্দটো লিখিব। এং শব্দ হৈছে সৰস্বতীৰ বীজ মন্ত্ৰ। ইয়াৰ পিছত মা সৰস্বতী নিজৰ হৃদয়ত অনুভৱ কৰিব। মা সৰস্বতী যে আপোনাৰ কণ্ঠত আছে সেই কথাটো আপুনি অনুভৱ কৰিব আৰু সৰস্বতী দেৱীৰ আবাহন মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰিব লাগিব। মন্ত্ৰটি হৈছে ওম এং সৰস্বত্যৈ নমঃ, ওম এং সৰস্বত্যৈ নমঃ, ওম এং সৰস্বত্যৈ নমঃ। এইদৰে আপুনি 21 বাৰ জপ কৰিব। এই কাম কৰাৰ পিছত যেতিয়া পূজাৰ সময় উকলি যাব বা সাৰি যাব, তেতিয়া সেই আহঁত পাতখিলা আনি পঢ়াৰ টেবুলত ভালকৈ ৰাখি থ'ব বা পঢ়াৰ টেবুলৰ পূব দিশত ৱাল বা বেৰত আপুনি লগাই ৰাখিব। যাৰ বাবে উপায়টো কৰিছে, তেওঁ যেতিয়া সেই টেবুলত পঢ়িবলৈ যাব, মা সৰস্বতীৰ কৃপাত তেওঁ পঢ়া শুনাৰ প্ৰতি আকৰ্ষণ বাঢ়িব, পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব। লগতে তেওঁ পঢ়া শুনাত থকা বাধাসমূহ আঁতৰি যাব। যি পঢ়িব সেই সকলোবোৰ তেওঁ মনত ৰৈ যাব। বিশ্বাস কৰা হয় যে এই উপায়ৰ ফলত সেইজন অৰ্থাৎ যিজনৰ বাবে উপায়টো কৰে নাইবা যাৰ বাবে উপায়টো কৰা হয়, তেওঁৰ কণ্ঠত সৰস্বতী বাস হয়। আপুনি আপোনাৰ সন্তানৰ বাবে এইবাৰ এই উপায়টো কৰি চাওক, বা সন্তান যদি ডাঙৰ তেনে তেওঁৰ হতুৱা এই উপায়টো কৰি চাওক। সন্তান সকলোতকৈ আগত থাকিব পঢ়াৰ শুনাৰ ক্ষেত্ৰত। আপুনি ভবামতেই ৰিজাল্ট লাভ কৰিব পাৰিব। সৰস্বতী মাৰ কৃপাত আপোনাৰ সন্তান পঢ়া শুনাত সকলোতকৈ শ্ৰেষ্ঠ হৈ মান সন্মান আনিব পাৰিব। ইয়াৰ উপৰিও যিকোনো পৰীক্ষাত ভাল ফলাফল দেখুৱাবৰ বাবে সৰস্বতী পূজাৰ দিনা অন্য এটা উপায় কৰিব পাৰে।
এই উপায়ৰ বাবে আপোনাক ব্যৱহাৰ নকৰা এটা কলম লাগিব। উপায় কৰাৰ পাছত যদি কোনো পৰীক্ষা বা ইণ্টাৰভিউ দিবলৈ যায় সেই কলমটো লৈ যাব পাৰে আপুনি, তেনে আপোনাৰ সেই পৰীক্ষাৰ ফলাফল দেখি আপুনি নিজে আচৰিত হ'ব। আপুনি ভবাতকৈ বহুত ভাল ফলাফল লাভ কৰিব পাৰিব। আপুনি যেনেকৈ ভাবিব তেনেকৈ পৰীক্ষাত ভাল ফলাফল আহিব। সৰস্বতী পূজাৰ দিনা এটা ব্যৱহাৰ নকৰা কলম ল'ব আৰু আপুনি সেই কলমটো যাতে পৰীক্ষাত ব্যৱহাৰ কৰিব পাৰে তেনে কলম ল'ব। এপাহ পলাশ ফুল ল'ব, যদি পলাশ ফুল নাথাকে তেনে বগা অপৰাজিতা ফুল ল'ব পাৰে বা হালধীয়া যিকোনো এপাহ ফুল ল'ব পাৰে। 5ডাল দুবৰি বন, অকণমান বগা চন্দনৰ গুৰি লাগিব আপোনাক আৰু এডাল হালধীয়া সূতা লাগিব। ইয়াৰ পাছত কলমটোত বগা চন্দনৰ গুৰিখিনি অলপ অলপকৈ সানি দিব, অৰ্থাৎ ঘঁহি দিব আৰু সেই কলমটোত আপুনি যি ফুল লৈছিল সেই ফুল আৰু দুবৰি বন 5ডাল সেই সূতাডালেৰে আপুনি মেৰিয়াই বান্ধি দিব। মাতা সৰস্বতী মূৰ্তি বা ফটোৰ চৰণত স্পৰ্শ হোৱাকৈ সেই কলমটো ৰাখি ওম এং সৰস্বতী দেৱিকাই নমঃ, ওম এং সৰস্বতী দেৱিকাই নমঃ, এনেকৈ আপুনি এই মন্ত্ৰটি 11 বাৰ জপ কৰিব বা 21 বাৰ জপ কৰিব। ইয়াৰ পিছত সেই কলমটো গোটেই দিনটো মাৰ চৰণতে থাকিবলৈ দিব। উপায়টো সুবিধা অনুসৰি আপোনাৰ ঘৰৰ পঢ়াৰ টেবুলতো কৰিব পাৰে। যদি মা সৰস্বতী দেৱীৰ মূৰ্তি বা ফটো আপোনাৰ পঢ়াৰ টেবুলত আছে তেনে সেই স্থানতে কৰক। যদি নাই তেনে স্কুল কলেজত য'ত সৰস্বতী দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হয় সেই স্থানত কৰিব পাৰে। যেতিয়া পূজা শেষ হ'ব বা পিছদিনা মাৰ চৰণৰ পৰা সেই কলমটো উঠাই আনিব। উঠাই আনি দুবৰি বন কেইডাল আৰু ফুল কেইপাহ আপুনি যিটো বিষয় আটাইতকৈ টান পায় সেই বিষয়টোৰ কিতাপৰ মাজত ৰাখি থ'ব আৰু কলমটো ভালকৈ থ'ব। যেতিয়া আপুনি পৰীক্ষা দিবলৈ যাব তেতিয়া যদি সেই কলমটো লগত লৈ যাব পাৰে বা সেই কলমেৰে লিখিব পাৰে পৰীক্ষাত, তেনে সেই পৰীক্ষাত আপুনি সকলোতকৈ ভাল নম্বৰ পাই পাছ কৰিবলৈ সক্ষম হ'ব। আপুনি যি পঢ়ি যাব বা যি অধ্যয়ন কৰি যাব সেইবোৰ পৰীক্ষাত আহিব। পৰীক্ষাত আপুনি মনে ভবা মতে নম্বৰ পাই ফলাফল ভাল দেখুৱাব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ সৰস্বতী পূজাৰ দিনা যদি এই কামসমূহ আপুনি কৰিব পাৰে, সৰস্বতী মাৰ কৃপাত যেনেকৈ বিচাৰে তেনেকৈ পঢ়াৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। আশা কৰিছোঁ উপায়সমূহ কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।